আজি আজি যিটো উদ্দেশ্য আছিলে আমাৰ সংবাদমেলৰ যিহেতু 1 তাৰিখ 1/6/2026 সেই তাৰিখত আমাৰ মোৰ ভাইটি বিমল শইকীয়া তেখেতক এজন মানে মানে গুণ্ডাৰ দল এটাই তেখেতৰ বাসগৃহৰ ওচৰতে তেখেতৰ বাগানত কাম কৰি আছিলে। কাম কৰি থকাৰ পিছত তেখেতক এটা গুণ্ডাৰ দলে মানে যিটো তালিবানী কায়দাৰে তেখেতক ধুনীয়াকে ৰাউণ্ড কৰি লৈ গোলকৈ পিটে। তাৰপিছত মানে ডেগাৰ থুমুৰি দাও মানে বিভিন্ন মানে মৰণাস্ত্ৰ তেখেতসকলে হাতে হাতে লৈ যায়। তেখেতক চক্ৰবেহুত পেলাই বগৰাই একদম গুৰুলা কৰি পিটাৰ পাছত কি হ'ল, তেখেতৰ ঘৈণীয়েক ওলাই আহিলে। ঘৈণীয়েক ওলাই অহাৰ পিছত ঘৈণীয়েকে তেখেতক উদ্ধাৰ কৰিলে আৰু ওচৰ চুবুৰীয়া আছিলে, ওচৰ চুবুৰীয়াই তেখেতক উদ্ধাৰ কৰি জেল মানে থানালৈকে প্ৰথম লৈ আহিছিলে। থানাৰ পৰা গৈ মেডিকেল কৰে, মেডিকেলৰ পৰা তাৰপিছত তেখেত ডাইৰেক্ট ৰেফাৰ হৈ গ'ল তেখেতে যে। আৰু যিটো আমাৰ চৰকাৰী মেডিকেল সকলো সমজুলি নাথাকে। যে তাৰপিছত আমি কি কৰিলো যে মানে নাৰেংগীৰ কি এইখন আছিলে আমাৰ ইজি নাৰ্ছিং হোমত তেখেতক দুদিন আমি আইচিউত ৰাখিবলগীয়া হয়। যিটো মানে তেখেতৰ মাৰধৰ যিটো মানে উৎপাত। তাৰপিছত কথা হ'ল একচুৱেলি ক'ব লাগিব মোৰ ভাইটিক সেই তাৰিখত তেখেতে পানী মৰাৰ আগৰ পৰা ভাবুকি দি থাকে তেখেতসকলে। সেই তাৰিখত হয়তো পানী মৰাৰ এটা চেষ্টা চলাইছিলে। একচুৱেলি সেই পানী মৰাৰ চেষ্টাৰ পৰা তেখেত কিবাকে কথমপি বাচি কেনে তেখেত আজিৰ তাৰিখত ভাল অকণমান সুস্থ হৈছে বাৰু। আৰু কথা হ'ল এই যিটো ভূমিৰ বিবাদটো হ'ল ভূমিটো আজি 40 বছৰ ধৰি মোৰ দেউতাৰ অধীনত আছিলে। দেউতা যেতিয়া ঢুকোৱাৰ পিছত মোৰ ভাইটি মই তেখেতক তাতে মানে বসবাস কৰিবৰ কাৰণে তেখেত তাতে থাকে। অলৰেডি ইতিমধ্যে আজি যিটো আমাৰ বসুন্ধৰা যিটো আঁচনি আছিলে অলৰেডি চাৰ্ভে হ'ল। মোৰ ভাইটিৰ নামটো চাৰ্ভেত উঠি গৈছিলে। তাৰ পিছতো তেখেতসকলে এটা গুণ্ডা মাফিয়া লৈ এইটো ভূমি মাফিয়া বুলি ক'ব লাগিব, ভূমি মাফিয়া তেখেতসকলে সেই তাৰিখত মই তেখেতসকলৰ নামটো প্ৰকাশ কৰিব ল'ম। এই গুণ্ডাকেইটাৰ গুণ্ডাকেইটা উলিয়াচোন নামটো প্ৰকাশ কৰিম। নামকেইটা টংকাচু শইকীয়া, বিপুল শইকীয়া, তেওঁৰ পুত্ৰ প্ৰশান্ত শইকীয়া আৰু লগত দিগন্ত শইকীয়া আৰু হৰদীপ শইকীয়া, ফুক শৰ্মা। এইকেইজন ব্যক্তিৰ তত্বাৱধানত আৰু বেলেগো আছে, অচিনাকি আছে, তেখেতসকলক আমি চিনি পোৱা নাই। হয়তো তদন্তৰ আওতাত হয়তো ওলাব চাগে। কথা হ'ল আমি এখন এজাহাৰ দিলো। এজাহাৰত কি হৈছে, এইটো ডাঙৰ চক্ৰ এজাহাৰৰ কথাটো। এজাহাৰ যেতিয়া হ'ল সময় লৈ ভাইটিক ট্ৰিটমেণ্ট কৰাৰ পিছত তেখেতসকলে বহুত টাইম লগাৰ পিছতে এই যিটো মানে দ্বিতীয় চক্ৰই থানাখনত পুৰা তাৰমানে এজন মানে লিখা মানুহ থাকে, থানাৰ মানুহ নহয়, তেখেত বাহিৰা মানুহ। তো বাহিৰা মানুহ যিহেতু মানে তেখেতক লিখাৰ কাৰণে তেখেতক প্ৰেছাৰ দিছে। একচুৱেলি মই কৰ্মসূত্ৰে মই গুৱাহাটীত থাকো, গোৱালপাৰাত থাকো, বিভিন্ন মই মানে থাকো। যিহেতু মই অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি। ঠিক তেনেকে মই নাছিলো থাকিব। তাৰপিছতে মই ভণ্টিক মই কি ক'লো, মোৰ ভণ্টিক ক'লো যে এটা কাম কৰা, এই এজাহাৰখনত কোনো একো নাই, লিখা একো নাই, খালি সাধাৰণ এটা মাৰপিট হয়। যিহেতু যেনেকে উপৰ্যুপৰি মানে আক্ৰমণ কৰিলে সেই বস্তু উল্লেখ নাই সেই এজাহাৰখনত। তেতিয়া মই বুজিলো যে এইখন এজাহাৰ দি কোনো লাভ নহ'ব। ঠিক তেনেকে নহ'লে এতিয়া তাৰপিছতে ভণ্টি এইখিনি কথা ভণ্টিয়ে ক'ব। নামটো কি আছিলে তেখেতৰ কৈ দিয়ক। ইন্দ্ৰজিৎ লাল। তেখেতে মোক যোনখন এজাহাৰ লিখিব বিপিন শইকীয়াই দিছিলে, সেইটো এজাহাৰ নিদিকে মোক দাবী ধমকি দি কেনে মোৰ মোবাইলটো দলিয়াই দিছে। দিয়াৰ পিছত কি নিজৰ মৰ্জিমতে এখন লিখি দিলে। সেইখনেতো আজি একো নহয়, মানে একোৱেই নাই, তাতে কোনো একো তথ্যই নাই, মানে মাৰপিট মানে সাধাৰণ মাৰপিট আৰু বেলেগ একো নাই, সেনেকুৱাকে লিখি দিলে। তো সেইখনৰ মতে আমাৰ থানাই একো একচন ল'ব পৰা নাই। তাৰপিছত সেইটো আমি থানাত আমি দুখী লাভ নাই। একচুৱেলি কথা হ'ল এইটো এটা চক্ৰ। থানাত এজন দালাল আছে, থানাত স্থানীয় দালাল এজন। সেই দালালজনৰ কথা মতে থানাখন উঠা বহা কৰে। নামটো কম, সময় আহিলে মই মানে পৰ্যায়ক্ৰমে মই এই মুহূৰ্তত মই নামটো ল'ব বিচৰা নাই। মই সময় আহিলে মই তেখেতৰ নামটো উকলিয়াই দিম, কোন হয় এই ব্যক্তিজন। সেই ব্যক্তিজনৰ ছত্ৰছায়াত আজি যিটো কাণ্ড ঘটিলে, মোৰ ভাইটিৰ যিটো কাণ্ড হ'ল, সেই তেখেতৰ নেতৃত্বত হৈছে। তেখেতসকলে কি কৈছে, তহঁতি তাক মাৰি পিটি কিডনেপ কৰি পেলা, মই আছো, থানা চানা গোটেই মই আছো। তেখেতে কি কৰিলে, নিউজ বন্ধ কৰিলে। সেই ব্যক্তিজনে মই লোকেল যিটো মোৰ ৰিপৰ্টাৰ থাকে তেখেতসকলক মই অৱগত কৰাইছিলো। তেখেতসকলে প্ৰথমতে ঠিকেই ক'লে, ঠিক আছে আপোনাৰ বাইকটো আপোনাৰ মানে যিটো হেৰি ল'ব, বাইক ল'ব, আপোনাৰ ভিতৰৰ বাইকটো ল'ম। ঠিক আছে, মোৰ ভিতৰৰ বাইকটো লৈ লওক। তথাপি তেখেতসকল মোৰ ভাইটিৰ বাইকটো ল'ব নগ'ল। এইটো এটা চক্ৰ। এই চক্ৰটো এটা উৎখাত কৰিব লাগিব। সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মানে অনুৰোধ জনাওঁ যে ইয়াত সম্পূৰ্ণ
আমাৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ মই মোৰ ফালৰ পৰা, মোৰ পৰিয়ালটিৰ ফালৰ পৰা মই বিচাৰোঁ। আৰু তাতোতকৈ আৰু উল্লেখযোগ্য ঘটনা এটা, যোৱা নিশা, আৰু মই সেই কালপিতকেইটাৰ মই এই ফটোটো মই আপোনালোকে জুম কৰিব, এইটো কালপিত, এইটো নাম্বাৰ 1 কালপিত, এইটো হ'ল প্ৰশান্ত শইকীয়া, এইটো প্ৰশান্ত শইকীয়া, এজন কালপিত, এইজন বিপুল শইকীয়া, এইটো কালপিত, মেইন কালপিত, এইজন কাৰ্ডি আছে প্ৰশান্ত, এখেতৰ নেতৃত্বত, আৰু এজন বেকত আছে, যিজনে থানাখন চলাই আছে, সেইজন বাহিৰত আছে, সেইজনৰ নাম মই এতিয়াও উল্লেখ কৰা নাই, সেইজনৰ নেতৃত্বত হৈ আছে দেই। তো কথা হ'ল এইখিনি হৈ গ'ল, এইবিলাক এই গোটেই ফটো আছে, এইবিলাক ICUত সোমাই আছিলে, এইবোৰ মোৰ ভাইটি, এইবোৰ ৰাউণ্ড চিডিয়াম আছে, কেনেকে এই অস্ত্ৰ মৰণ অস্ত্ৰ কেনেকে লৈ তেখেতে মানে ঘূৰি ফুৰি আছে, এইটো মানে তালিবানী কায়দা লগাইছে তেখেতসকলে, তালিবানী কায়দা লগাই তেখেতক মাৰি শেষ কৰিব একচুৱেলি নোৱাৰিলে, তেখেত কথমপি বাচিলে। এতিয়া কথা হ'ল এইজন ব্যক্তি, জুম কৰিব আপোনালোকে, এইটো মোৰ ভাইটি, এইটো ফটো, ইয়াত ডেগাৰেৰে, ইয়াত খুকুৰি ডেগাৰেৰে ডেগাৰখন সোমাইছিলে, তাৰপিছত কিবাকে বাচিলে তেখেত, কিবাকে বাচি ততাতৈয়াকে মানে চিকিৎসালয়ত ভৰ্তি হয়। এইজন মোৰ ভাইটি, এইবোৰ গোটেই এটা গেং, এইটো ভূমাফিয়াৰ গেং, এইটো সম্পূৰ্ণ গেং এইটো। তাৰপিছত আৰু এইখিনি কথা শেষ বাৰু। আৰু এটা মই কথা ক'ব লাগিব, যোৱা নিশা ঠিক মোৰ ঘৰত আছে, মোৰ মা আছে 80 বয়সীয়া, 80 বয়স হ'ব, আৰু মোৰ ভাইটি কৰ্মসূত্ৰত কিবা এটা কাম কৰে, মোৰ এটা বোৱাৰী আছে, আৰু মোৰ এটা মানে ভতিজা এটা আছে। তো কথা হ'ল যোৱা নিশা তেখেতসকলে ভাত পানী খাই শুলে 10 বাজি মানত, যেতিয়া 10 বাজি মানত শুলে, হোৱাৰ পিছত এইটো এটা ঘটনা এনেকুৱা হৈছে, এইটো মটৰ পাম্প, এইটো ইয়াৰ পৰা আমি মানে পানী চাপ্লাই কৰোঁ, এইটো লাইন কাটি দিছে ৰাতিৰ ভিতৰতে, আৰু এইটো মিটাৰ ডিছকানেক্ট কৰিছে, কাৰেণ্ট আমি ৰাতিটো, এই মোৰ ঘৰৰ মানুহখিনি উজাগৰে আছে, মানে কাৰেণ্ট নাই, ফেন চেন নুঘূৰে, ৰাতি উঠি আহিব নহয়, মানুহৰ কিন্তু বাহিৰত কিন্তু হৈ হাল্লা চলি আছে। সেইকাৰণে মোৰ ঘৰখনৰ ওপৰত কিন্তু নিৰাপত্তা নাইকিয়া হৈছে, হয়তো কোন সময়ত মোকো তেখেতসকলে শেষ কৰি দিব, ময়ো ক'ব নোৱাৰো। আৰু মোৰ ভাইটিৰ ওপৰতো প্ৰাণৰ নাশ আহি পৰিছে, মোৰ ভাইটি এখেতৰ ওপৰতো আহিছে, আৰু মোৰ ওপৰতো আহিছে, মোৰ অসীম শইকীয়াৰ লগতো আহিছে। সেইকাৰণে মই আপোনালোকৰ থ্ৰু দি মই কথাখিনি অৱগত কৰিব বিচাৰিছোঁ। এইজোপা পাণ গছ, ইয়াত ধুনীয়াকৈ কাটি পেলাইছে, এইবোৰ কাটি পেলাইছে, এইটো মানে আমাৰ ঘৰুৱা এইবোৰ মানে শস্য, এই শস্যত অনিষ্ট কৰিছে। এইটোৰ ওপৰত আমি সন্দেহ কৰিছোঁ, আমি সেই কালপিতকেইটাই এই কাণ্ডটো কৰা বুলি এটা মোৰ দৃঢ় বিশ্বাস। এইটো কৈছোঁ, এইখিনি কৈ যাতে উচিত এটা তদন্ত আমি পাওঁ, যিহেতু এজাহাৰখনতো একো নোপোৱাৰ পিছত কেছটো ৰেজিষ্টাৰ হ'ল, যোৱা 3 তাৰিখত ৰেজিষ্টাৰ হৈছে, সেইখিনিও গম পাইছোঁ। এতিয়া চাওঁ আগন্তুক আকৌ কেনেকুৱা এটা পৰ্যায় হ'ব, যাতে তেখেতসকলে জেইল হাজতত যাব লাগে, যাতে কোনো এটা বেল নাপায়, বেল নোপোৱা এটা কাৰ্যসূচী যাতে চলে, এইটো আপোনালোকৰ সহযোগ লাগিব, আমাক ডেফিনেট লাগিব, যিহেতু মই এটা সামাজিক মানুহ, সমাজৰ ভাল কাম কৰোঁ। যাতে মই যদি আজি এনেকুৱা হৈছোঁ, আজি ক্ষুদ্ৰ মানুহৰ অৱস্থা কি হ'ব, সেইটো আপোনালোকে চবেই বুজি পাইছে। এজন সভাপতিৰ ঘৰত এনেকুৱা তাণ্ডৱ চলাইছে, আজি ৰাতি হয়তো মোৰ ঘৰ হয়তো জ্বলাই দিব পাৰে তেখেতসকলে, হয়তো পেট্ৰল ঢালি, হয়তো যোৱা নিশা সেইটো কৰিলে, হয়তো আজি মোৰ ঘৰত হয়তো প্ৰটেকশ্যন দিব লাগিছিলে, কিন্তু মোৰ মা থানাত আহি অৱগত কৰা গৈছে, FIR একো দিয়া নাই। হয়তো ইয়াত পুলিচৰ ভূমিকাটো মই চাম। অলৰেডি তেখেতসকলে যিহেতু মোৰ মায়ে কথাখিনি ভাৰ্বেলি মানে অভিযুক্ত কোন সেইটো কোৱা নাই, মই আনুমানিক ভাবিছোঁ, আৰু একচুৱেলি সেইকেইজনে হ'ব লাগিব, কাৰণ ইমান বছৰ চলি আছোঁ, এই কাণ্ডটো হোৱা নাছিলে। 1 তাৰিখত সেই ঘটনাটো ঘটিল, আৰু আজি যোৱাকালি 6 তাৰিখ সেইটো ঘটনা ঘটিলে। এইখিনি কৈ মোৰ ক'বলগীয়াখিনি মই এইখিনি কৈছোঁ। সেইকাৰণে আপোনালোকে অকণমান সহায় সহযোগ কৰক, ইয়াৰ কৈ মই আপোনালোকৰ পৰা